প্ৰিয় বন্ধুসকল, পৃথিৱীৰ বৃহত্তম নদীখন যদি আমি চাওঁ, তেতিয়াহ'লে আমি পাওঁ যে আমেৰিকাৰ যিখন আমাজন নদী, সেইখনেই হ'ল পৃথিৱীৰ আটাইতকৈ বৃহত্তম নদী। আৰু সেই বৃহত্তম নদী হিচাপে স্বীকৃতি যে পালে, বা তেওঁৰ এই বৃহত্তম নদী হিচাপে যে ৰূপ পালে, ইয়াৰ মূল যদি কথাখিনি আমি যদি চাব বিচাৰোঁ, তেতিয়াহ'লে আমি ইয়াৰ উৎসলৈ যাব লাগিব নিশ্চয়। এটা তথ্য মতে কোৱা হৈছে যে যি উৎসৰ পৰা এই আমাজন নদীখন ওলাইছে, সেই নদীখনৰ উৎসটো এটা ধাৰাবাহিকভাৱে এটোপাল এটোপালকৈ পানী আজি বহু হাজাৰ বছৰ ধৰি তাতে পৰি আছে। আৰু তেনেকেই বাগৰি বাগৰি সেই আমাজন নদীখন আজি বৃহত্তম নদী হিচাপে ৰূপান্তৰিত হৈছে। যদি চোৱা হয়, প্ৰতি 30 ছেকেণ্ডৰ মূৰে মূৰে টপ 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 এনেধৰণে এটোপাল এটোপাল পানী পৰি পৰি এই উৎসটোৰ আচলতে সৃষ্টি হৈছে। আৰু সেই তেনেধৰণে গৈ গৈ সেই আমি পৃথিৱীৰ বৃহত্তম নদীখন পাইছোঁ। আৰু সেই নদীখনে 3খন দেশ অতিক্ৰম কৰি আটলান্টিক মহাসাগৰত গৈ পৰিছে। তেতিয়াহ'লে সেই নদীখনৰ যদি বৈশিষ্ট্য আমাৰ কাম কাজৰ লগতো যদি আমি বুজাই চাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে আমাৰ জীৱনৰ যিবোৰ কাম, দৈনন্দিন যিবিলাক কাম, বহু কাম আমি ধাৰাবাহিকভাৱে কৰি থাকোঁ, কিন্তু কিবা সমস্যা আহিলে সেই কামটো কিবা আমি এৰাই দিওঁ, বা তেনেকৈ আমি কোনোবা অলপ খৰগতিত কেতিয়াবা কৰোঁ, তাৰপিছত আকৌ এৰি দিওঁ। তেনেকুৱা ধৰণে আমি কামবিলাক কৰোঁ। কিন্তু প্ৰতিটো কাম যদি আমি নিৰবিচ্ছিন্নভাৱে কৰোঁ, নিৰন্তৰ কৰোঁ, বা ইয়াত যদি এটা কনচিষ্টেঞ্চি ৰাখি যদি আমি কামটো কৰোঁ, তেতিয়াহ'লে সেই কামত আমি নিশ্চয় সফলতা লাভ কৰিম। সেই জীৱনৰ সফলতাৰ এটা মূল মন্ত্ৰ হিচাপে এই আমি কামৰ নিৰন্তৰতা বা কনচিষ্টেঞ্চিক আমি যদি ধৰি ৰাখিব পাৰোঁ, তেতিয়া নিশ্চয় আমি সফল হ'ব পাৰিম। প্ৰিয় বন্ধুসকল, এতিয়া আহোঁ আমাৰ দ্বিতীয় কথাটোলৈ। দ্বিতীয় কথাটো হৈছে কি, আমি যিকোনো আমি কামৰ যেতিয়া কামটো আমি কৰোঁ, এতিয়া বৰ্তমান প্ৰতিযোগিতাৰ সময়। এই প্ৰতিযোগিতাৰ সময়ত আপুনিও যিটো কাম কৰিছে সেই কাম মই কৰিছোঁ, বহুজনে কৰিছে। আৰু সেই প্ৰতিযোগিতাৰ পৰা আমি যদি ওলাই যাবলৈ বিচাৰোঁ, প্ৰতিযোগিতাত যদি আমি আগলৈ যাব বিচাৰোঁ, তেতিয়াহ'লে কামটোত আপোনাৰ নিশ্চয়কৈ এটা মৌলিকতা থাকিব লাগিব, কামটোৰ এটা ইউনিক থাকিব লাগিব। অৰ্থাৎ 10জনে কৰাতকৈ আপুনি কিন্তু সেই কামটোত অলপ এটা ডিফাৰেঞ্চত আপুনি কৰিব লাগিব, অলপ হ'লেও তাত নতুনত্ব এটা দিব লাগিব আপোনাৰ নিজৰ চিন্তা চৰ্চাৰ মাজেৰে। সেই যদি মৌলিকতাটো দিব পাৰোঁ, তেতিয়াহ'লে কামত আমি নিশ্চয় সফল হ'ব পাৰিম, আৰু মানুহক অধিক পৰিমাণে আকৰ্ষণ কৰাৰ ফলত সেই কামটো সকলোৱে আদৰি ল'ব আৰু এটা নতুনত্ব এটা সোৱাদ পাব। সেয়ে আমি যদি আগবাঢ়িবলৈ হয় জীৱনত, তেতিয়া আমি কামৰ এটা ইউনিক ৰাখিব লাগিব, আৰু মৌলিকতাটো আমাৰ কামত থাকিব লাগিব। প্ৰিয় বন্ধুসকল, এই কথাখিনি এইকাৰণে আনিছোঁ যে আমি আজি বৰ্তমান প্ৰতিযোগিতাৰ যুগত এইটো অতি প্ৰয়োজনীয়তা আহি পৰিছে। সেয়ে এই বিষয়টো ইয়ালৈ টানি আনিলোঁ। প্ৰিয় বন্ধুসকল, আৰু তৃতীয়তে যদি আমি চাওঁ, এখন বিখ্যাত গ্ৰন্থ, সেয়া হ'ল জোচেফ মৰ্ফিৰ দ্য ছাবকনচিয়াছ মাইণ্ড। দ্য ছাবকনচিয়াছ মাইণ্ড কিতাপখন আপোনালোকে নিশ্চয় চাৰ্চ কৰিলে পাব। সেই কিতাপখনত পৃথিৱীৰ এটা আটাইতকৈ আচৰিত বস্তু হিচাপেও আমি ছাবকনচিয়াছ মাইণ্ডক সেই কিতাপখনৰ যোগেদি ক'ব বিচাৰিছে। যেনে পৃথিৱীখনত 7টা বস্তু আছে, তাৰ ভিতৰত আৰু এটা অন্যতম হ'ল আমাৰ ছাবকনচিয়াছ মাইণ্ড, অৰ্থাৎ অৱচেতন মন। আমাৰ অৱচেতন মনক আমি আচলতে যিখিনি বাৰ্তা দিওঁ, সেই বাৰ্তাই হিচাপে আমি তেনেধৰণে ফল পাওঁ, আৰু তেনেধৰণে আমি জীৱনত সফল হওঁ। আৰু যদি আমি ছাবকনচিয়াছ মাইণ্ডক এটা ভাল বাৰ্তা দিব পাৰোঁ, এটা পজিটিভ বাৰ্তা দিব পাৰোঁ, শুভ বাৰ্তা দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় সেই অৱচেতন মনে সেইটো গ্ৰহণ কৰিব। আচলতে ছাবকনচিয়াছ মাইণ্ড এটা অভূত শিশুৰ দৰে। আমি তালৈ যি মগজুত আমি দিওঁ, চিন্তা দিওঁ, সেইটো তেওঁলোকে তেনেকৈ গ্ৰহণ কৰে। সেইকাৰণে আমি জীৱনত সফল হ'বলৈ হ'লে ৰাতিপুৱা শুই উঠাৰ পাছত আমাৰ নিজৰ মন মগজুলৈ আচলতে আমি এটা শুভ বাৰ্তা দিব লাগিব। ধৰক, আজিৰ দিনটো মোৰ ভাল লাগিছে বুলি নিজে আমি অনুভৱ কৰিবলৈ চেষ্টা কৰিব লাগিব। আজিৰ দিনটো মোৰ সফল হ'ব, চেষ্টা কৰিব লাগিব। ঠিক তেনেধৰণে আজিৰ দিনটোত মই সকলোৰে লগত মিলা প্ৰীতিৰে থাকিম, অৰ্থাৎ গোটেই
গোটেইখিনি পজিটিভ ভাৱ যদি আপুনি নিজৰ মাজলৈ দিয়ে তেতিয়াহ'লে তাৰ ফলশ্ৰুতিত আপোনাৰ দিনটো তেনেধৰণে আপোনাৰ ৰূপ লয়। আৰু ঠিক তেনেধৰণে ৰাতি যেতিয়া আমি টোপনি যোৱাৰ ঠিক আগমুহূৰ্তত আমি সেই অৱচেতন মন বা ছাবকনচিয়াছ মাইণ্ডটোলৈ আমি শুভবাৰ্তা দিব লাগে। অৰ্থাৎ সেই যদি আমি ভাল চিন্তাৰ মাজেদি টোপনি যাবলৈ চেষ্টা কৰোঁ আৰু ভাল এটা পৰিকল্পনাৰ মাজেদি চাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় পুৱা যেতিয়া শুই উঠিম তেতিয়াহ'লে আমি আমাৰ মনটো প্ৰফুল্লিত হ'ব আৰু নতুন দিশত আমি আগবাঢ়িবলৈ সক্ষম হ'ম। প্ৰিয় বন্ধুসকল, সেইকাৰণে আমি জীৱন সফল হ'বলৈ হ'লে আমি ছাবকনচিয়াছ মাইণ্ডক শুভবাৰ্তা দিব লাগিব আৰু আমি সেইখিনি কৰি আমি জীৱনগতত সফল হ'ব পাৰোঁ। তেতিয়াহ'লে বন্ধুসকল, ইয়াত যদি আমি চোৱা যায় এই তিনিটা দিশত লক্ষ্য